2 নং বাঘপৰি মাইমল বস্তিত 9 নং ৱাৰ্ডৰ 222 নং বুথত নিৰ্বাচনী প্ৰচাৰ সভা। অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি দাসৰ হৈ এই প্ৰচাৰ সভা। দৰং জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপসভাপতি ৰেহান আলী আৰু বিজেপিৰ কৰ্মীসকলৰ সহযোগত এই নিৰ্বাচনী সভা। মংগলদৈ থানাৰ অন্তৰ্গত 2 নং বাঘপৰি মাইমল বস্তিৰ 9 নং ৱাৰ্ডৰ 222 নং বুথত নিৰ্বাচনী প্ৰচাৰ সভা। এই সভাখনত 222 নং বুথৰ কেইবা শতাধিক ৰাইজৰ উপস্থিতি। সভাখনত 9 নং ৱাৰ্ডৰ ৰাইজে বিভিন্ন উন্নয়নমূলক সমস্যাৰ বাবে কেইবাটাও দাবী উত্থাপন কৰে আৰু এই দাবীসমূহ মণি দাসৰ হৈ প্ৰতিশ্ৰুতি দিয়ে দৰং বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপসভাপতি ৰেহান আলীয়ে। সভাখনত উপস্থিত থাকে নুৰ মহম্মদ, আলিছান মাহমুদ আলী, কাজিমুদ্দিন, সবেৰ আলী, কদম আলী, নজিৰ আলী, কাছিম আলী, লালবৰ আলীৰ লগতে 9 নং ৱাৰ্ডৰ আইমাতৃ সকলো। আৰু ৰেহান আলীয়ে কয় যে এইবাৰ 7 নং মোৱামাৰী জিলা পৰিষদৰ সদস্য মণি দাসে বিপুল ভোটত জয় হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। গতিকে সমাজৰ উন্নয়ন বিচাৰিলে আমি বিজেপি চৰকাৰৰ লগত থাকি অহা 7 মে তাৰিখে মণি দাসক বিপুল ভোটত জয়যুক্ত কৰিব লাগিব বুলি সাংবাদিকৰ আগত ৰেহান আলীয়ে এইদৰে কয়। মংগলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আসাম। আজি বান্দিয়া গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ 222 নম্বৰ বুথত অৰ্থাৎ মোৰ নিজৰ বুথ, এই বুথত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা মহম্মদ কাছেম আলী, আব্দুল লতিফ আৰু ইমান আলী, তেওঁলোকৰ লগতে মই মোৰ বুথৰ সমূহ বয়সস্থ যুৱক আই মাতৃসকলক মাতিছিলো। এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ আমাৰ 7 নং মোৱামাৰী জিলা পৰিষদৰ প্ৰাৰ্থী মণি বাইদেউৰ হৈ ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাওঁ। নিৰ্বাচনী প্ৰচাৰত যথেষ্ট সঁহাৰি পাইছো আৰু এই বুথৰ পৰাই আমাক ৰাইজে এটাই কথা দিছে যে যোৱাবাৰ লোকসভা নিৰ্বাচনত আমাৰ সন্মানীয় দিলীপ শইকীয়া দেৱক আমি 308টা ভোট দিছিলো আৰু এইবাৰ মণি বাইদেউক আমি যাতে 500 ভোট দিব পাৰো আৰু মণি বাইদেউৰ হৈ সকলোৱে ইয়াতে সভাৰ শেষতো দোৱা কৰি দিয়ে। সেয়েহে ৰাইজৰ ওচৰত ময়ো বিনম্ৰভাৱে অনুৰোধ জনাইছো যে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰ দলৰ প্ৰাৰ্থী মণি বাইদেউক যেন আমি আমাৰ সংখ্যালঘু এৰিয়াৰ পৰা আমাৰ এই বুথৰ পৰা আমি বেছি ভোট দি কেনে জয়যুক্ত কৰাব পাৰো। এইখিনি ৰাইজৰ আচলতে মোৰ ওপৰত আশ্বাস আৰু বিশ্বাস আছে। যদিও মণি বাইদেউ ইয়াতে অনুপস্থিত, তেওঁ বেলেগ মিটিঙৰ কাৰণে আহিব পৰা নাই, কিন্তু ৰাইজৰ যি দাবী আছে সেই দাবীসমূহ মই মানি লৈছো আৰু মই মণি বাইদেউৰ লগত আলোচনা কৰিম আৰু ইনশাআল্লাহ মণি বাইদেউ জয়ী হোৱাৰ পিছত দাবীসমূহ মই পূৰণ কৰিব পাৰিম, মোৰ 100% বিশ্বাস। আজি ধৰক আমাৰ ইয়াতে মই একচুৱেলি আমাৰ বুথৰ মানুহখিনিকে মাতিছিলো। বুথৰ মানুহখিনিক মাতাৰ পিছতো ইয়াতে আমি অনুমান কৰিছো 1000 মানুহ হৈছে আৰু এই 1000 মানুহ মোৰ ওপৰত আৰু ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাৰ ওপৰত বিশ্বাস আছে, কাৰণ আমি বহু দিনৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ লগত আছো আৰু ৰাইজক আমি যিখিনি সুবিধা দিব পাৰিছো, ৰাইজৰ কাম কাজৰ লগত জড়িত হৈ আছো আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰে যে দুখীয়াৰ লগত আছে, ৰাইজৰ লগত আছে, সেইটো ৰাইজে নিশ্চয় এইবাৰ বিবেচনা কৰিছে আৰু জানি বুজিছে। ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে এইবাৰ আমাৰ যিখিনি আমাৰ ৰেচন কাৰ্ড দিছে, দুখীয়া মানুহক ঘৰ দিবলৈ সক্ষম হৈছে, আমাৰ ঘৰে ঘৰে পানীৰ আঁচনি দিছে, আমাৰ ঘৰে ঘৰে অনাময় আঁচনি দিছে, তাৰপিছত অৰুণোদয় দিছে। গতিকে ৰাইজৰ এই চৰকাৰৰ ওপৰত আশ্বাস আৰু বিশ্বাস আহি গৈছে। সেয়েহে ৰাইজে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ লগত থাকিব আৰু মণি বাইদেউক জয়লাভ কৰাব। মণি বাইদেউ জয় হোৱাটো নিশ্চিত। সংখ্যালঘু এৰিয়া সংখ্যালঘু ৰাইজে এতিয়া বুজি পাইছে, বুজি পাই কেনে সংখ্যালঘু মানুহ এতিয়া মণি বাইদেউৰ পক্ষে ওলাই আহিছে আৰু মণি বাইদেউক সংখ্যালঘু ৰাইজে ভোট দিব।